এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ লামডিঙৰ খাগৰিজান গাঁও পঞ্চায়তৰ অন্তৰ্গত লালমাটি গাঁৱৰ বাসিন্দাৰ গাঁওখনৰ প্ৰায় 200টা পৰিয়ালে জান-জুৰিৰ পানী সেৱন কৰি কৰিছে জীৱন নিৰ্বাহ। জুৰিৰ পানীৰে গা ধোৱা, কাপোৰ ধোৱাৰ লগতে সেৱন কৰে জীৱ-জন্তুৱেও। ভাৰত চৰকাৰৰ ব্যয়বহুল আঁচনি জল জীৱন মিছনে ঢুকি নোপোৱা অঞ্চলটোত এনেদৰে জান-জুৰিৰ পানী সেৱন কৰাৰ ফলত আশংকা বৃদ্ধি পাইছে মাৰাত্মক স্বাস্থ্যজনিত সমস্যাৰ। আৰু সবিশেষ জনাব আমাৰ সাংবাদিক সঞ্জীৱ শইকীয়াই। হয়, আমি উপস্থিত আছো লামডিং সমষ্টি খাগৰিজান লালমাটি শিৱকপুৰত। এই আমাৰ কেমেৰা সৈতে এটা দৃশ্য দেখুৱাই আছে। এয়া চাওক, এয়া আছিলে অসমৰ এক অৱস্থা। এয়া বিশুদ্ধ পানী। ইয়াকে ৰাইজে কিন্তু বিশুদ্ধ পানী বুলি ৰাইজে সেৱন কৰিছে। ইয়াতে গা ধুৱে, ইয়াতে ভৰি ধুৱে। এনেদৰে তেওঁলোকে কিন্তু যুগ যুগ ধৰি এনেদৰে কিন্তু তেওঁলোকে এই পানী খাই কিন্তু জীৱন নিৰ্বাহ কৰি আছে। আমাৰ কেমেৰা সৈতে কিছু দৃশ্য দেখুৱাইছে। এয়া চাওক, এগৰাকী বাইদেৱে কাপোৰ ধুই আছে। এগৰাকী বাইদেৱে কাপোৰ ধুই আছে আৰু ইয়াৰ পানী তেওঁলোকে খায়ো গৰু ছাগলী আদি তেওঁলোকে সেৱন কৰাৰ ওপৰত নিজেও সেৱন কৰে। বাইদেউ কাপোৰ ধুইছে, আপোনাৰ ঘৰ কোনডোখৰত? ইয়াতে আছে। কিমান দূৰ ইয়াৰ পৰা? 10-15 মিনিট লাগিব। 10-15 মিনিট খোজকাঢ়ি ইয়াতে গা ধুবলৈ পানী নিবলৈ আহে। এইটো ইয়াৰ পানী কিমান দিনত খাই থাকে আপোনাৰ? বহুত বছৰে হৈ গ'ল। চৰকাৰী কোনো পানীৰ যোগান আছে নাই নেকি? নাই নাই কোনো নাই, গোটেই গাঁওখন নাই? নাই ক'তো নাই ন? নাই। এইটো পানী খায়ো গা ধুৱে নেকি? খোৱাও খুৱাই আৰু গাটো ধুৱে, কাপোৰ কানি ধুৱে, গৰু বাছৰ কাৰণে চবৰ কাৰণে লৈ যায়। কষ্ট হোৱা নাই আপোনালোকৰ? কষ্ট হয়। সদায় এনেকৈ আহিব লাগে ইয়ালৈ? সদায় আহিব লাগে। হয়, এওঁলোকে প্ৰায় 15 মিনিট 20 মিনিটৰ বাট কিন্তু তেওঁলোকে খোজকাঢ়ি ইয়াতে পানী সেৱন কৰেহি। আমাৰ ইয়াতে গাঁও প্ৰধানগৰাকী আছে। দাদা কি ক'ব? ক'বলগীয়াটো ইমানেই কথা, আমাৰ এইটো গাঁৱৰ ৰাইজে বহুত কষ্টকে পানীটো খুৱাই আছে। আমাৰ এইফালে তল চাইডতো আৰামে আছে, ইফালে ওপৰ চাইডৰ মানুহবিলাকে বৰতল আৰু আধা শিৱবাকটো আমাৰ গাঁৱটো, সেইটো ওপৰ চাইডৰ মানুহবিলাক বহুত কষ্টতে পানীটো। কিমান মানুহে খায় পানীটো? পানী কমচে কম ইয়াতে 150-200 ঘৰমান হ'ব। গাৰো আছে, ইফালে বিহাৰীবিলাকো আছে। কষ্ট কৰিয়ে পানীটো খাই আছে বেচৰাবিলাক। চৰকাৰী পানী যোগান আছে নাই ন? আঁচনি নাই আমাৰ তাত, একো নাই। একো নাই। এইটো পানী বিশুদ্ধ পানী আপোনাক খাব পৰা নাই আচলতে চৰকাৰী? আমিতো এইটোৱে খাই আছো কষ্ট কৰি, কি কৰিব আৰু। চৰকাৰী পানী যোগান ধৰাটো নাইয়ে আমাৰ তাত। দাদা কি ক'ব? নিৰ্বাচন আহি আছে, আপোনালোকে বিশুদ্ধ পানী খাব পৰা নাই, কি ক'ব? নহয়, মইতো ইয়াৰ মানুহ নহয়, মইতো যোৱাকালি আহিছো, সেইটো কাৰণে একো ক'ব হয় দাদা, আপোনাক ধন্যবাদ। আপুনি দাদা এটা কথা ক'ব লাগিব, আচলতে তেখেতসকলে চাওক, আমাৰ কেমেৰা সহযোগে দেখাইছে, এওঁলোকে এনেদৰে পানী সংগ্ৰহ কৰে। পানী সংগ্ৰহ কৰি কাষতে তেওঁলোকে আচলতে এনেকৈ গা পা ধুৱে বা কাপোৰ কানি আদি ধুৱে আৰু তাৰপিছত তেওঁলোকে মানে খাবলৈ পানীটো লৈ যায়। কিন্তু এটা কথা ক'ব লাগিব, জল জীৱন আঁচনি এটা ইমান এটা ব্যয়বহুল আঁচনি, অভিলাষী আঁচনি, সেই আঁচনিয়ে কিন্তু এই লোকসকলক ঢুকি পোৱা নাই। আৰু এটা কথা ক'ব লাগিব যে জয়ন্ত মলুৱা এজন সুদক্ষ মন্ত্ৰী বুলি তেওঁলোকে দাবী কৰে, কিন্তু এনেধৰণৰ কাম দেখাৰ পিছত বা এনেধৰণৰ আপোনালোকে যি ৰাইজৰ দুৰ্দশা দেখাৰ পিছত তেওঁ সুদক্ষ বুলি ক'বনে? বা জল জীৱন আঁচনিখন আচলতে সঞ্জীৱ শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।